গুপ্তাংগত মানে তাই কৈছে মোৰ মমোখনত মানে এনেকৈ হেৰি কৰিলে হাতেৰেদি তেল লগাই পেলাই মাছাজ কৰিলে। ঘটনাটো মানে কালি মই যেতিয়া পাৰ্লাৰত কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মোৰ ছোৱালীয়ে ফোন কৰিলে মোলৈ বোলে মা খুব কঁপিছে তাই। কঁপাৰ পিছত তাই মানে কৈছে তোমাক মই মেছেজ কৰিছোঁ তুমি চোৱাচোন। তাৰপিছতে মই মেছেজটো চালোঁ। তাই কৈছে যে মোক এনেকৈ দিনেশ ককাই মোৰ গুপ্তাংগত মানে তাই কৈছে মোৰ মমোখনত মানে এনেকৈ হেৰি কৰিলে হাতেৰেদি তেল লগাই পেলাই মাছাজ কৰিলে। মই তেতিয়াতো মই চখ হৈ পেলাই মই বোলো তুমি মইতো ক'ব নোৱাৰা হৈ গৈছোঁ তেতিয়া সেইটো সময়ত মাকৰ নবী ন। তাৰপিছত মই ক'লোঁ তুমি তাহাঁতৰ ঘৰৰ ফোন নাম্বাৰ আছে যদি দিয়াচোন আৰু তুমি পাপাকো কথাটো জনাই দিয়া আইতাকো জনাই দিয়া কাৰণ পাপাকো সেইটো সময়ত নাছিলে। কিন্তু তাই ফোন নাম্বাৰটো সেই মানুহ ঘৰৰ ফোন নাম্বাৰটো মোক দিলে। তাৰপিছত মই ফোন কৰিলোঁ তেওঁ ৱাইফে ধৰিলে। ৱাইফে ধৰি পেলাই ক'লে যে এতিয়া বোলে তেওঁ ডক্টৰৰ ওচৰলৈ গৈছে। ডক্টৰৰ ওচৰলৈ যোৱাৰ কাৰণে তুমি বোলে আহিলে বোলে খুব জাৰণ দিবা বোলে এই মানুহটো স্বভাৱটো বেয়া বোলে। তাৰপিছতে মই ক'লোঁ ঠিক আছে বোলে মই ফোন কৰিম। তাৰপিছত আকৌ ফোন কৰিলোঁ। ফোন কৰাৰ পিছত মানুহজনে ধৰিলে। মানুহজনে ক'লে বোলে কি হ'ল দেহা ফোন মাৰি পেলাই মোক মাফ কৰি দিয়া এইবাৰ পৰা মই তাইৰ ভৱিষ্যতৰ কাৰণেহে মই তাইৰ তলৰকণ বোলে জাৰি দিছিলোঁ আৰু বোলে এইবাৰ পৰা নকৰোঁ তহঁতৰ ফালে মই যাবলৈ বাদ দিম। সেই গোটেই কথাখিনি অলৰেডি মই ৰেকৰ্ডিং কৰি ৰাখি থৈছিলোঁ দেই। তেওঁ গম নাপায় মোৰ ৰেকৰ্ডিং হৈ থাকিলে গম নাপায়। এতিয়া মই থানাত কেছ দিছোঁ কাৰণ ছোৱালীজনী এতিয়া মেডিকেল এটা কৰিবলৈ পঠাইছে। দিনেশ বৰা তেওঁ বয়সস্থ মানুহ নামঘৰীয়া হয় আৰু প্লাছ তেওঁ মানে একদম বহুত মানে হেৰি আৰু সন্মানীয় ব্যক্তি বুলি আমাৰ গাঁৱত স্বীকাৰ কৰে। কিন্তু এতিয়া গম পাইছোঁ মানে কোন কেনেকুৱা। আৰু মই এইটো উক্ত বিচাৰ হোৱাটো বিচাৰোঁ। মই কেছ ৰেজিষ্টাৰ কৰিছোঁ। সম্পূৰ্ণ যাতে আৰক্ষীয়ে ইয়াৰ বিহিত ব্যৱস্থা লয়। ময়ো ইয়াৰ কাৰণে যথেষ্ট যিমানখিনি পাৰে মই কষ্ট কৰি যাম। মানে ঘটনাটো কালি কিন্তু তাই আমি মাক পাপাক আমি ছেপাৰেটে থাকোঁ হা। কিন্তু তাই কালি পাপাক আইতাক পাপাক নাছিলে বাৰু সেইটো গোটত। কিন্তু পাপাকো কথাটো জনাইছিলে যদিও বাপেকে এতিয়ালৈকে এই পৰলৈকে তাৰমানে থানাত আহি পেলাই সোধা নাই যে মোৰ ছোৱালীজনী কি হ'ল। মই এতিয়ালৈকে এই মুহূৰ্তলৈকে কেছটো হেৰি কৰি আছোঁ। মোৰ ছোৱালী মোৰ মামাকৰ ঘৰত ৰাখি পেলাই মই এতিয়ালৈকে অহা যোৱা ময়ে কৰি আছোঁ। কিন্তু বাপেকক তাই ৰেকৰ্ডিঙো দিছে ফোনো কৰি জনাইছে। কিন্তু মোৰ লগত ছোৱালী নাছিলে কিন্তু মই আহি পাই গৈছোঁ। কিন্তু বাপেকৰ এতিয়ালৈকে দায়িত্ব নাই। গতিকে মই সেইকাৰণে আপোনালোকৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যাতে উচিত শাস্তিটো বিচাৰ কৰে। কিমান বয়স? সেইজনৰ আপোনাৰ 62, 60 ইমানেই হ'ব চাগে। নামঘৰীয়া আৰু এনেকে মানে লোকৰ ঘৰত এইবোৰ জোৱা ভাং তেনেকুৱা খাই ফুৰে। আৰু মোক মানে মোৰ ফোন নাম্বাৰ নি পেলাই আৰু তেওঁ আমাৰ ঘৰলৈ গৈছিলে। এতিয়া মোক এটা কথাই কৈছে তেওঁ যে তোৰ গিৰিয়ে মোক পঠিয়াইছিলে তহঁতৰ ঘৰলৈ চাউল কেইটামান আৰু তামোল পাণ কিবা পানী আনিবৰ কাৰণে। মই বোলো আপুনি কেলৈ গৈছিলে সেইবোৰ আনি পেলাই? নহয় বোলে তোৰ যাদু কৰিবলৈ। আৰু ছোৱালীক সুধিছোঁ ছোৱালীয়েও কৈছে যে ফোন নাম্বাৰ তোমাৰ ফোন নাম্বাৰ মোৰ যোগে লৈছে। আৰু মই ছোৱালীক কালি লগ পোৱাৰ আগতে OC ছাৰে ডাইৰেক্ট সুধিছে গোটেই ছোৱালীয়ে কথা বিৱৰি কৈছে। মই পোৱাৰ আগতেই মই ছোৱালীক লগ পোৱাৰ আগতে ছাৰে সুধিছে তাই কৈ দিছে। আৰু মোৰ ওচৰত তথ্য আছে মানে গোটেই ৰেকৰ্ডিং আছে। মই সেইখিনিয়ে মানে কৈছোঁ। বেজ তেওঁ চালিয়া বেজ বুলি ক'লে মানে তেওঁৰ দেউতাকৰ কথা চবেই জানে আগতে। এতিয়া পিতেকো বেজ। এতিয়া মোক হেনো মাৰি পেলাব হেনো পাপুৰ লগত লগ লাগি হেনো মোক হেনো মাৰি হেনো শেষ কৰি পেলাব হেনো কিবা হেনো মই হেনো উঠিব নোৱাৰা হ'ম ক'তো হেনো একো কৰিব নোৱাৰা হ'ম। সেইবোৰ মোক ভয় ভাবুকি দিছে মানে মই হেনো মৰিম হেনো বেছি দিন নাথাকোঁ হেনো।